তুমি যে লৰা ৰজা। মন্ত্ৰী, ৰাজ্যৰ সকলো পৰকে ধৰি আনি অংগহানি কৰা হ'ল, কিন্তু গদাপাণি পলাই গল। অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে বিচাৰি তলাশ কৰিলে, কিন্তু গদাপাণিক বিচাৰি নাপালে। আপুনি সিংহাসনত ভালদৰে বহি থাকক। আকাশ পাতালত গদাপাণি য'তেই নাথাকক, আমি তাক বিচাৰি উলিয়াবই লাগিব। মই আপোনাৰ কথামতে আপোনাৰ সাহসতে সাহি হৈ এই ৰাজসিংহাসনত বহিলো। আপুনি কি উপদেশ দিব মই তাকেই কৰিম। মই আৰু একো নামাতো। স্বৰ্গদেউ দেউতা ঈশ্বৰৰ জয়। গদাপাণিৰ পত্নী জয়মতীক এই ৰাজসভালৈ মাতিও নহওক। এয়া অন্যায় নহব জানো মন্ত্ৰী? আপুনি মনে মনে থাকক। আপুনি কোনো কথাকে উত্তৰ নামাতিব। আপুনি লৰা ৰজা, আপুনি লৰা ৰজা, আমাৰ খেলৰ পুতলা। জয়মতীক ৰাজসভালৈ লৈ আহ। স্বৰ্গদেউ দেউতা ঈশ্বৰৰ আদেশ নতহিৰে পালন কৰিম।